লগে লগে আৰু বহুত সময়ত মানুহে নুবুজে যে নটিছখন দিলেই হ'ল নটিছখন দিলেও নহ'ব সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে তাকো পালন কৰিব লাগিব কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশ্যন কৰিছোঁ আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে আগতে যেনেকৈ দখল কৰিছিল মই এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ কেইদিনমান আগতে মই গোৱালপাৰা পূবত গৈছিলোঁ গোৱালপাৰা পূবটো এটা হিন্দু সমষ্টি আছিল এটা সময়ত বাঘবৰৰ পৰা নদী ভাঙা বুলি কৈ প্ৰায় 20-25 হাজাৰ মানুহ গোৱালপাৰাত বাঘবৰৰ পৰা গুচি গ'ল আৰু গোৱালপাৰা চিটটোত হিন্দুসকলৰ তেওঁলোক মাইনৰিটি হৈ গ'ল এই কথাটোকে মই মনত ভাবি আছোঁ যে যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি সমষ্টিটোৰ জনগাঁথনি পৰিৱৰ্তন কৰে সিটো ৰাজনৈতিকভাৱে ভয়াৱহ সেইকাৰণে সিদিনাখন গোৱালপাৰাত গৈ মই নিজে পৰিৱেশটো লক্ষ্য কৰি আহিছোঁ আৰু তেওঁলোকে ভোটৰ নামটো বদলাই লয় আৰু ভোটৰ নামটো বাঘবৰত ৰাখিলেও বেলেগ কথা আছিলে যদি ইজনে সিজনৰ প্ৰতি আমি সন্মান নেদেখুৱাওঁ আৰু মানুহে যদি ভাবে যে আমি দখল কৰোঁ তেতিয়াহ'লে অসমৰ পৰিৱেশটো বেয়া হ'ব কিন্তু বাঘবৰৰ মানুহ যদি বাঘবৰতে থাকে জনীয়া মানুহ জনীয়াত থাকে নলবাৰী মানুহ নলবাৰীত থাকে তেতিয়া এই সংঘাতটো নোহোৱা হৈ যায় এই কথাটোকে মই আমাৰ সংখ্যালঘু নেতাখিনিক বুজাই থাকোঁ যে আপোনালোকে অলপ কিছুমান কথা বুজক যদি আমিও আপোনাৰ কথা বুজো আপুনিও আমাৰ কথা বুজে তেতিয়াহ'লে অসমতো অশান্তি গণ্ডগোল ক'তো নহয় প্ৰথমতে মাটি ল'ব মাতাৰ পিছত তাতে ভাড়াঘৰ বনাব ভাড়াঘৰ পোৱাৰ পিছত ভোটাৰ তালিকাৰ নামটো বদলাব এইটো অলপ বেয়া বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিল আৰু সেইখন সাংবিধানিক বেঞ্চ আছিল সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলোঁ যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু এই প্ৰক্ৰিয়াটো আকৌ চলিব অলপ তীব্ৰ গতিত চলিব নহয় অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই পোনে পোনে আমি পোষ্টবেক কৰিম গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু